নমস্কাৰ স্বাগতম জনাইছো গুড মৰ্নিং 18 অল ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী এটা বিতং খবৰ 5 দিনৰ কাৰ্যসূচীৰে আজি উজনি অসমলৈ যাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুৱা 9 বজাতে দিছপুৰ এৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে দিছপুৰৰ পৰা পুনে বিশ্বনাথলৈ যাব ডক্টৰ শৰ্মা বিশ্বনাথত মাইক্ৰ ফাইনেন্সৰ ঋণ লোৱা মহিলাক প্ৰদান কৰিব চেক আৰু বিশ্বনাথৰ পৰা ধেমাজিলৈ যাব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা ধেমাজিটো ঋণ লোৱা মহিলাক প্ৰদান কৰিব চেক ধেমাজিৰ পৰা গৈ দুলিয়াজনত উপস্থিত হ'ব মুখ্যমন্ত্ৰী অইলৰ অতিথিশালাত নিশা কটাব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই সোমবাৰে আৰক্ষী অধীক্ষকৰ সন্মিলনত উপস্থিত থাকিব মুখ্যমন্ত্ৰী 5 জানুৱাৰী ডিব্ৰুগড়ত উপস্থিত হ'ব মুখ্যমন্ত্ৰী ডিব্ৰুগড়ত ঋণ লোৱা মহিলাক প্ৰদান কৰিব চেক 6 জানুৱাৰী বিয়লি দিছপুৰলৈ উভতিব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা পুনৰবাৰ জনাইছো যে 5 দিনৰ কাৰ্যসূচীৰে আজি উজনি অসমলৈ যাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুৱা 9 বজাতে দিছপুৰ এৰিব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই দিছপুৰৰ পৰা পুনে বিশ্বনাথলৈ যাব বিশ্বনাথত মাইক্ৰ ফাইনেন্সৰ ঋণ লোৱা মহিলাক প্ৰদান কৰিব চেক বিশ্বনাথৰ পৰা ধেমাজিলৈ যাব মুখ্যমন্ত্ৰী ধেমাজিটো ঋণ লোৱা মহিলাক প্ৰদান কৰিব চেক ধেমাজিৰ পৰা গৈ দুলিয়াজনত উপস্থিত হ'ব অইলৰ অতিথিশালাত নিশা কটাব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই সোমবাৰে আৰক্ষী অধীক্ষকৰ সন্মিলনত উপস্থিত থাকিব মুখ্যমন্ত্ৰীগৰাকী 5 জানুৱাৰী ডিব্ৰুগড়ত উপস্থিত হ'ব মুখ্যমন্ত্ৰী ডিব্ৰুগড়তো ঋণ লোৱা মহিলাসকলক প্ৰদান কৰা হ'ব চেক আৰু 6 জানুৱাৰী বিয়লি দিছপুৰলৈ তেওঁ উভতি আহিব খবৰ 1 জানুৱাৰী দিনটোতে ৰাজ্যত 150 জনকৈ কোভিডত আক্ৰান্ত হৈছে কামৰূপ মহানগৰত 76 জন কোভিডত আক্ৰান্ত বিগত 24 ঘণ্টাত এজন লোকৰ কোভিডত মৃত্যু হৈছে কোভিড আৰোগ্যৰ হাৰ হৈছে 98.44% কোভিডত আক্ৰান্তৰ হাৰ হৈছে 0.77%। এয়া হৈছে 1 জানুৱাৰীৰ খবৰ অৰ্থাৎ 1 জানুৱাৰী দিনটোতে ৰাজ্যত 150 জনকৈ লোক কোভিডত আক্ৰান্ত হোৱাৰ খবৰ কামৰূপ মহানগৰতে 76 জন লোক কোভিডত আক্ৰান্ত হৈছে বিগত 24 ঘণ্টাত ৰাজ্যখনত কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে এজন লোকৰ কোভিড আৰোগ্যৰ হাৰ হৈছে 98.64% আৰু কোভিডত আক্ৰান্তৰ হাৰ 0.77%। বৈঠালাংচুত ভয়াবহ পথ দুৰ্ঘটনা বলেৰৰ পিকআপ বাহনত খুন্দা মাৰে তীব্ৰবেগী বাইকে থিতাতে নিহত হয় দুজনকৈ বাইক আৰোহী দ্ৰুতবেগী বাইকখনত আহিছিল 3 জনকৈ আৰোহী নিহত সিএম ৰুম্পি আৰু মংগল লেখথে গুৰুতৰভাৱে আহত হৈছে ইমছো ৰংফা নামৰ যুৱকজন বৈঠালাংচুত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটি বলেৰৰ পিকআপ বাহনত খুন্দা মাৰে তীব্ৰবেগী বাইকে থিতাতে নিহত হয় দুজনকৈ বাইক আৰোহী দ্ৰুতবেগী বাইকখনত আছিল 3 জনকৈ আৰোহী নিহত হয় সিএম ৰুম্পি আৰু মংগল লেখথে গুৰুতৰভাৱে আহত ইমছো ৰংফা নামৰ যুৱকজন ৰঙিয়া আৰক্ষী জালত পৰিছে 2 ড্ৰাগছ মাফিয়া আৰক্ষী অভিযান চলাই ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰিছে কোৰিয়াকাৰৰ গাগা আৰু ৰিংকু ৰায়ক ইয়াৰে গাগা আছিল আৰক্ষীৰ মোষ্ট ৱান্টেড অপৰাধী আৰক্ষীৰ অভিযানত 2 জনৰ পৰা আৰক্ষী উদ্ধাৰ কৰিছে 22 গ্ৰাম ওজনৰ 7টাকৈ ড্ৰাগছৰ কণ্টেইনাৰ লগতে 2টাকৈ মোবাইল আৰু সিৰিঞ্জ সহ নগদ ধন উল্লেখযোগ্য যে পূৰ্বতেও ড্ৰাগছ সৰবৰাহ কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল মোষ্ট ৱান্টেড গাগা কিছুদিন পূৰ্বে জামিন লাভ কৰিয়ে পুনৰ ড্ৰাগছ ব্যৱসায়ত লিপ্ত হৈছিল গাগা শনিবাৰে আৰক্ষীয়ে পুনৰবাৰ গ্ৰেপ্তাৰ কৰিছে ড্ৰাগছ সৰবৰাহকাৰী গাগা আৰু ৰিংকু ৰায়ক দুয়োকে ড্ৰাগছ মাফিয়া ৰঙিয়া থানাত ইতিমধ্যে মাৰাথা জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে হুৰাপাই চালকৰ বিৰুদ্ধে অব্যাহত থাকিব আৰক্ষীৰ অভিযান বছৰৰ প্ৰতিটো দিনতে পৰিবহণ বিভাগে চলাব অভিযান পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ এই মন্তব্য পথ দুৰ্ঘটনা মুক্ত অসম গঢ় দিয়াৰ বাবে সাজু কৰা হৈছে পৰিবহণ বিভাগৰ শক্তি বৃদ্ধিৰ বাবে নতুন নিযুক্তিৰ পৰিকল্পনা কৰা হৈছে এপিএছচিৰ জৰিয়তে পৰীক্ষা অনুষ্ঠিত কৰি পূৰণ কৰা হ'ব পথসমূহ ৰাজহ সংগ্ৰহতো নামি পৰিছে পৰিবহণ বিভাগ 900 কোটি টকা ৰাজহ সংগ্ৰহৰ লক্ষ্য বান্ধি লৈছে পৰিবহণ বিভাগে মাননীয় মুখ্যমন্ত্ৰী যেটো ৰাইজৰ প্ৰতি তেখেতে আহ্বান জনাইছিল আৰু সেই আহ্বানৰ সঁহাৰি অসমৰ ৰাইজে জনাইছে আৰু অসমৰ ৰাইজক আৰু আপোনাসকল আমি সকলো মিডিয়া হাউচকে আমি ধন্যবাদ দিছোঁ যে এইখিনি বতৰা গাড়ী মটৰ চলোৱাৰ যিখিনি নিয়ম গতিকে এইখিনি আপোনাসকলে ৰাইজৰ মাজলৈকে লৈ যোৱাৰ কাৰণে আপোনালোকক আমি ধন্যবাদ দিছোঁ অসমৰ ৰাইজক ধন্যবাদ দিছোঁ বহু বছৰৰ মূৰত প্ৰথমবাৰৰ বাবে আমাৰ
31 ডিচেম্বৰটো এটাও এক্সিডেণ্ট হোৱা নাই আৰু এতিয়ালৈকেও আজি 1 তাৰিখত ভগৱানৰ ইচ্ছাত আজিও এতিয়ালৈকে কোনো এক্সিডেণ্টৰ খবৰ আমি তেনেকৈ পোৱা নাই গতিকে আমি যদি যান বাহনৰ নীতি নিয়মখিনি মানি চলোঁ তো তেতিয়াহ'লে আমি এক্সিডেণ্ট মুক্ত এখন অসম গঢ়িব পাৰোঁ ইচ্ছা কৰিলে কিন্তু এইটো নিৰ্ভৰ কৰিব ৰাইজৰ ওপৰত যদি হেলমেট পৰিধান কৰি যদি মটৰচাইকেল চলায় সুৰাপান কৰি যদি গাড়ী নচলায় বা অত্যাধিক স্পীডত যাতে গাড়ী নচলায় এইবিলাক যদি আমাৰ সকলোৱে মানি চলে তো তেতিয়াহ'লে আমি যথেষ্ট পৰিমাণে আমি আমাৰ এক্সিডেণ্টৰ পৰা আমি মুক্ত কৰিব পাৰিম কাজিৰঙাত সুৰামল্ত চালকৰ বিৰুদ্ধে অভিযান আৰক্ষী আৰু পৰিবহণ বিভাগৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কাজিৰঙাৰ প্ৰাণকেন্দ্ৰ কহৰা চাৰিআলিত সুৰাপান কৰি গাড়ী চলোৱা চালকৰ বিৰুদ্ধে শনিবাৰে বিয়লি কঠোৰ হোৱা দেখা গ'ল গোলাঘাট জিলা পৰিবহণ বিভাগক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণৰ কাৰ্বি পাহাৰৰ নামনিত থকা হাতীপাথৰ বনভোজস্থলীত শনিবাৰে ভিৰ কৰিছিল বনভোজকাৰী দলে বনভোজ খাই ওলাই অহাৰ সময়ছোৱাতে কহৰা আৰক্ষী চকীৰ সন্মুখত বনভোজকাৰী দলৰ গাড়ীৰ চালকৰ মুখত ব্ৰেথ এনালাইজাৰ লগাই এলকহল পৰীক্ষা কৰে পৰিবহণ বিভাগে পৰীক্ষাৰ কালত কেইবাজনো চালকে সুৰাপান কৰি গাড়ী চলোৱা প্ৰমাণ হোৱাত আইনগত ব্যৱস্থা গ্ৰহণ কৰে পৰিবহণ বিভাগে অসমৰ অতিকৈ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি নিৰ্দেশনা আছিলে তেখেতৰ নিৰ্দেশনাত আৰু তেখেতৰ সক্ৰিয়তাত আৰু মাননীয় পৰিবহণ মন্ত্ৰী মহোদয় তেখেতৰ সক্ৰিয় ভূমিকাত আমি পৰিবহণ বিভাগে ইয়াত কাজিৰঙাত কহৰাত গোটেই অসমতে মানে যি অভিযান চলোৱা হৈছিলে আৰু যোৱাকালি আমি ছাকচেছ বুলিয়ে ক'ব পৰা যায় তেনেকৈ এক্সিডেণ্ট সংঘটিত হোৱা নাই আমি যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ যাতে এক্সিডেণ্ট সংঘটিত নহয় বা দুৰ্ঘটনা হ'লেও যাতে ক্ষয় ক্ষতিৰ পৰিমাণ কমাব পৰা যায় যথেষ্ট যৎপৰোনাস্তি চেষ্টা কৰিছোঁ আৰু তাৰ অংশ বিশেষ হিচাপে আমি ইয়াত কাম কৰি আছোঁ আৰু আশা কৰিম আপোনালোকৰ জৰিয়তে অসমৰ নৱ প্ৰজন্মই মুখ্যমন্ত্ৰী মহোদয়ৰ আহ্বানক আঁকোৱালি লওক সকলোৱে সংকল্প লওক দৃঢ় প্ৰতিজ্ঞ হওক যাতে এখন দুৰ্ঘটনামুক্ত অসম গঢ়িব পৰা যায় এই কামনা এপিএছচিত চাকৰি পাব বছৰ প্ৰথমটো দিনতেই সাংবাদিকৰে বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জাহিৰ কৰিলে অসমীয়াগিৰি জাতি ভাষা ৰক্ষাৰ দায়িত্ব কেৱল চৰকাৰৰ নহয় ৰাইজেও ল'ব লাগিব ভাষা ৰক্ষাৰ দায়িত্ব অসম চুক্তিৰ 6 নং দফা সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰীয়ে অসমতো আজিৰ দিনত বেয়া কাম কৰা কাৰো সাহসে নাই কাৰো আপুনি ৰিজাল্ট ওলোৱাৰ পিছত চাব খাটি খাৰ খোৱা অসমীয়াৰ বাদে কোনেও নাপায় মুখ্যমন্ত্ৰীৰ অসমীয়াগিৰি খাৰ খোৱা মানুহেহে চাকৰি পাব এপিএছচি অসমীয়া জাতিক আৰু ভাঙিব দিব নোৱাৰি কেৱল চৰকাৰৰ দায়িত্ব নহয় অসমীয়া ভাষা ৰক্ষা ৰাইজে কৰিব লাগিব অসমীয়া স্কুলত সন্তানক পঢ়ুৱাওক ৰাইজে শনিবাৰে সাংবাদিকৰে বাৰ্তালাপত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট কথা আমাৰ এটা ধাৰণা হৈছে যে অসমীয়া ভাষা জীয়াই ৰখাৰ দায়িত্ব অসম চৰকাৰৰ এইটো আমাৰ দায়িত্ব নহয় এইটো পাব্লিকৰ দায়িত্ব নিজৰ ল'ৰা ছোৱালীক অসমীয়া স্কুলত পঢ়ুৱা সাহিত্য সভা বা আনে আহি চৰকাৰক কয় যে অসমীয়া ভাষাটো ৰক্ষা কৰক অসমীয়া হিচাপে মই ভাবো যে অসমীয়া ভাষাটো যদি ৰাখিব লাগে অসমীয়া মানুহে তাৰ কাৰণে ইনিচিয়েটিভ ল'ব লাগিব আজিতো ধৰক বিজেপি নাথাকিলেতো ইয়াত আজমল সাহেবে মুখ্যমন্ত্ৰী হৈ গ'লেতেন তেওঁ কি অসমীয়া ভাষাটো ৰাখিব নেকি ইফালে এপিএছচিত অসমীয়া ভাষা বিতৰ্ক সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে ক'লে এপিএছচিত অসমীয়া ভাষা কোনোদিনে নাছিলে বিগত বিজেপি চৰকাৰৰ দিনতহে অসমীয়া ভাষাটো কৰা হৈছিল কিন্তু সমস্যা আহিল অৱশ্যে মেডিকেল ইঞ্জিনিয়াৰিং আদি সকলো প্ৰৱেশ পৰীক্ষা অসমীয়াটো হ'ব এপিএছচিত অসমীয়াত পৰীক্ষা দিব পাৰিব ক'লে মুখ্যমন্ত্ৰীয়ে অসমীয়া ভাষা এপিএছচিত কেতিয়াও নাছিলে এইবাৰ আমি পৰীক্ষামূলকভাৱে তাক প্ৰৱৰ্তন কৰিছিলোঁ বাট ইট লিডছ টু লট অফ কমপ্লিকেশ্যন অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালীৰ কাৰণে প্ৰথমবাৰৰ বাবে অসম চৰকাৰে সিদ্ধান্ত লৈছে যে তেওঁলোকে এইবাৰৰ পৰা অসমীয়াতে পৰীক্ষা দিব পাৰিব অসমীয়া মিডিয়ামত পঢ়া ল'ৰাখিনিক আপোনালোকে আগুৱাই যোৱাৰ সুযোগ দিব লাগিব
2023 মেডিকেল ইঞ্জিনিয়াৰিঙৰ সবৰে প্ৰৱেশিকা পৰীক্ষা আমি অসমীয়াত পাতিম। মুখ্যমন্ত্ৰীগৰাকীৰ মতে নিবনুৱা সমস্যা সমাধান কৰিবলৈ হলে চাকৰিমুখী মানসিকতাৰ পৰা আঁতৰিও অন্যান্য কামতো আত্মনিয়োগ কৰিব লাগিব। প্ৰথম কথাটো হ'ল যদি জাতিটোক আগুৱাই লৈ যাব লাগে চাকৰিমুখী মানসিকতাৰ পৰা জাতিটোক দূৰত নিব লাগিব। যদি গভৰ্ণমেণ্টে অকল এমপ্লয়মেণ্টৰ সোৰ্স হয় তেতিয়াহ'লে আমি এটা সময়ত ৰখি যাব লাগিব। সেইকাৰণে সেল্ফ সাফিচিয়েন্সি ইন এগ্ৰিকালচাৰ, MSME মুভমেণ্ট, স্কিল এই গোটেইবিলাকৰ ওপৰত আমাৰ বহুত বেছি ফোকাছ আছে আৰু মই ভাবো যে আনএমপ্লয়মেণ্ট প্ৰব্লেম উইল বি এবল টু টেকল কাৰণ উইথ গ্ৰোথ অপৰচুনিটি কাম। যদি অসমৰ 10% ইকনমিক গ্ৰোথ এভৰি ইয়াৰ হয় then we will be able to absorb the unemployed youth in various businesses and various activities. ইফালে অসম চুক্তিৰ 6 নম্বৰ দফা সন্দৰ্ভত আসুৰ হৈতে কথা পাতি থকা বুলি কৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কলে চৰকাৰ আগবাঢ়িব পৰা নাই। কিন্তু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন ৰাজ্য চৰকাৰে কেন্দ্ৰক দিব নোৱাৰে বুলি কলে মুখ্যমন্ত্ৰীয়ে, কাৰণ দিলে অসম ৰক্তাক্ত হোৱাৰ আশংকা। প্ৰতিবেদনখন দিয়াৰ দিনাখনেতো অসমত ৰক্তাক্ত সংঘাত হৈ যাব পোৱা নোপোৱাৰ মাজত। কিন্তু আজি আমি এটা বছৰ চেষ্টা কৰি মৰাণসকলৰ ক্ষেত্ৰত, মটকসকলৰ ক্ষেত্ৰত মানিলে, চুতীয়াসকলৰ ক্ষেত্ৰত 70% তেওঁলোকে মানিছে, অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীসকলৰ ক্ষেত্ৰত মানিছে, আদিবাসীৰ কিছু কমিউনিটিৰ ক্ষেত্ৰত বৰ্তমানৰ জনজাতীয় লোকসকলে মানিছে। 6 জনগোষ্ঠীৰ জনজাতিকৰণ যেতিয়া আমি কৰিম এনেকুৱা এটা প্ৰতিবেদন দিব লাগিব য'ত কোনো বৰ্তমানৰ জনজাতীয় সংঘই তাৰ বিৰুদ্ধে ষ্টেটমেণ্ট নিদিয়ে। আৰু আলাপ আলোচনা চলি আছে আসুৰ লগত। অৱশ্যে অসমত এতিয়া বেয়া কাম কৰাৰ সাহস কাৰোৰে নাই বুলিও স্পষ্ট দাবী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমতো মই এটা কথা ক'ব পাৰো যে কাৰো সাহসে নাই এতিয়া বেয়া কাম কৰা। অসমতো আজিৰ দিনত বেয়া কাম কৰা কাৰো সাহসে নাই। কাৰো আপুনি ৰিজাল্ট ওলোৱাৰ পিছত চাব খাটি খাৰ খোৱা অসমীয়াৰ বাদে কোনেও নাপায়। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ব্ৰেকিং নিউজ। দেশত কোভিড সংক্ৰমণ বৃদ্ধিৰ লগে লগে ৰাজ্যলৈ কেন্দ্ৰৰ নিৰ্দেশনা। কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে মুখ্য সচিবলৈ পত্ৰ লিখি জাৰি কৰিছে নিৰ্দেশনা। সুকীয়া হস্পিটেল, হোটেলৰ কোঠা কোভিড ৰোগীৰ বাবে সাজু ৰখাৰ নিৰ্দেশনা দিয়া হৈছে। চিকিৎসালয়ত ICUৰ বিচনাও সাজু ৰখাৰ নিৰ্দেশ। গ্ৰামীণ অঞ্চলত অক্সিজেন আৰু ঔষধ নিয়মীয়াকৰণৰ পৰামৰ্শ। হোম আইচলেশ্যন আৰু কোভিড ৰোগীক নিৰীক্ষণৰ বাবে সুকীয়া বিশেষ দল গঠনৰ পৰামৰ্শ। কোভিডৰ পৰীক্ষণ, এম্বুলেন্স আৰু হস্পিটেলৰ বিচনা বৃদ্ধি কৰাৰো নিৰ্দেশ। ৱাৰ্ড পৰ্যায়লৈ সকলোকে সক্ৰিয় কৰাৰ নিৰ্দেশ। এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা প্ৰৱৰ্তনৰ পৰামৰ্শ ৰাজ্যৰ মুখ্য সচিবক। 31 ডিচেম্বৰত দেশত কোভিড সংক্ৰমণৰ সংখ্যা 16,764 জনলৈ বৃদ্ধি। ইয়াৰ পিছতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে তৎপৰতাৰে ৰাজ্যসমূহলৈ নিৰ্দেশ প্ৰদান কৰিছে। পুনৰবাৰ জনাইছো যে দেশত কোভিড সংক্ৰমণ বৃদ্ধিৰ লগে লগে ৰাজ্যলৈ কেন্দ্ৰৰ নিৰ্দেশনা। কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে মুখ্য সচিবলৈ পত্ৰ লিখি জাৰি কৰিছে নিৰ্দেশনা। সুকীয়া হস্পিটেল, হোটেলৰ কোঠাত কোভিড ৰোগীৰ বাবে সাজু ৰখাৰ নিৰ্দেশ দিয়া হৈছে। চিকিৎসালয়সমূহত ICUৰ বিচনাও সাজু ৰখাৰ নিৰ্দেশ। গ্ৰামীণ অঞ্চলত অক্সিজেন আৰু ঔষধ নিয়মীয়াকৰণৰ পৰামৰ্শ। হোম আইচলেশ্যন আৰু কোভিড ৰোগীক নিৰীক্ষণৰ বাবে সুকীয়া বিশেষ দল গঠনৰ পৰামৰ্শ। কোভিডৰ পৰীক্ষণ, এম্বুলেন্স আৰু হস্পিটেলৰ বিচনা বৃদ্ধি কৰাৰ নিৰ্দেশ। ৱাৰ্ড পৰ্যায়লৈ সকলোকে সক্ৰিয় কৰাৰ নিৰ্দেশ। এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা প্ৰৱৰ্তনৰ পৰামৰ্শ ৰাজ্যৰ মুখ্য সচিবক। 31 ডিচেম্বৰত দেশত কোভিড সংক্ৰমণৰ সংখ্যা 16,764 জনলৈ বৃদ্ধি পায়। ইয়াৰ পিছতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে তৎপৰতাৰে ৰাজ্যসমূহলৈ নিৰ্দেশ প্ৰদান কৰিছে।
কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পালাৰাত আৰক্ষীয়ে জব্দ কৰিছে কেৰাচিন তেল ভৰ্তি গাড়ী কমলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধীৰেন বৰুৱাৰ নেতৃত্বত এটা দলে খেদি 1400 লিটাৰ কেৰাচিন তেল ভৰ্তি গাড়ীখন জব্দ কৰাৰ লগতে 2 তেল সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে ধৃত দুয়ো শহীদুল আৰু বাহৰুল কেৰাচিন তেলখিনি পালাৰস্থিত জনৈ কুশল কলিতাৰ তেল ডিপোৰ পৰা ক্ৰয় কৰা বুলি সৰবৰাহকাৰী দুজনে জানিবলৈ দিয়ে উল্লেখযোগ্য যে দীৰ্ঘদিনৰ পৰা এই তেল ডিপোটোৱে সুলভ মূল্যৰ কেৰাচিন তেলৰ কৃত্ৰিম নাটনি কৰি ৰমৰমীয়া বেহা চলাই আহিছিল বুলিও ৰাইজে অভিযোগ কৰি আহিছিল এই অভিযোগৰ ভিত্তিতে কমলপুৰ আৰক্ষী অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং কেৰাচিন তেল জব্দ কৰিবলৈ সক্ষম হয় চোৰাং তেল সৰবৰাহকাৰী শহীদুল আৰু বাহৰুলক কমলপুৰ আৰক্ষীয়ে সোধাপোছা কৰাৰ পিছতে ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে যোৱাকালি আমি খবৰ এটা পাইছিলোঁ যে হিঙাৰাৰ ওচৰত এখন টাটা এচি গাড়ী তাতে কেৰাচিন ভৰ্তি কৰি লৈ আহি তাত ৰৈ আছে তাৰপিছত আমি খবৰটো পোৱাৰ পিছত এটা আমাৰ থানাৰ পৰা পাৰ্টি তাতে গৈ গাড়ীখন পাই তাতে দুজন মানুহ লগ পালে শহীদুল আৰু বাহৰুল তেওঁলোকক সোধপোছ কৰোঁতে তেওঁলোকে কোনো তেনেকুৱা আমাক নথিপত্ৰ দেখুৱাব নোৱাৰিলে তাৰপিছত গাড়ীখন আমি থানাত আনি তেল ড্ৰামবিলাক চেক কৰি পেলাই তাত প্ৰায় 1400 লিটাৰ তেল আমি কেৰাচিন তেল পাওঁ তো এই সংক্ৰান্তে আমি এতিয়া এটা কেছ লৈছোঁ কেছ লৈ পেলাই আমি পৰৱৰ্তী ব্যৱস্থাখিনি বজাৰ মূল্য কিমান হ'ব ইয়াৰ বজাৰ মূল্য আনুমানিক 70,000 75,000 এনেকুৱা হ'ব কেৰাচিনখিনি ক'ত নিব গৈ আছে একচুৱেলি এইটো এতিয়া তেওঁলোকে আমাক কোৱা নাই মানে হয়তো তেওঁলোকে বিভিন্ন জেগাত বিক্ৰী কৰিলে হয় ব্লেক মাৰ্কেটত ডিগবৈৰ হাতী মানুহৰ সংঘাত ডিগবৈৰ বালিজা নেপালী গাঁৱত বন্যহস্তীৰ আক্ৰমণত এজন লোকে নিহত হৈছে বন্যহস্তীৰ আক্ৰমণত নিহত হৈছে নিৰ্মল সিং চেত্ৰী নামৰ লোকজন ছাগলীৰ বাবে ঘাঁহ কাটিবলৈ যাওঁতে হাতী আক্ৰমণ কৰে লোকজনক পুনৰবাৰ জনাইছো ডিগবৈৰ হাতী মানুহৰ সংঘাতৰ এক ভয়ংকৰ ৰূপ ডিগবৈৰ বালিজা নেপালী গাঁৱত ইতিমধ্যে বন্যহস্তীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হৈছে বন্যহস্তীৰ আক্ৰমণত নিহত হৈছে নিৰ্মল সিং চেত্ৰী নামৰ লোকজন ছাগলীৰ বাবে ঘাঁহ কাটিবলৈ যাওঁতে হাতী আক্ৰমণ কৰে লোকজনক খবৰ আমি নিজাম গুড মৰ্নিং 18 সময় হৈছে এটি বাণিজ্যিক বিৰতিৰ বাতৰি মাজলৈ যোৰহাট জিলাৰ এখন পঞ্চায়তৰ কাৰ্যালয়টো চৌপাশ দেখিলে আপুনি অভিভূত হ'ব স্বাভাৱিকতে চৰকাৰী কাৰ্যালয়ক লৈ আপোনাৰ মনত থকা ধাৰণা সলনি কৰিলে এই কাৰ্যালয়ৰ দৃশ্যই কাৰ্যালয়টোৰ চৌহদ সেউজীয়া পৰিৱেশ কাৰ্যালয়ৰ চৌহদৰ ভিতৰত এখন চাহ বাগিচা আৰু বাগিচাৰ মাজে মাজে নানা তৰহৰ ফলমূলৰ লগতে তামোল পাণ আৰু জালুক কেৱল সিমানেই নহয় প্ৰতিজোপা গছত ৰোপণ কৰিছে বিভিন্ন প্ৰজাতিৰ অৰ্কিড মধ্য যোৰহাট উন্নয়ন খণ্ডৰ অধীনৰ 23 নম্বৰ মধ্য হুলাপাৰা পঞ্চায়তৰ কাৰ্যালয় গৃহটো আশ্ৰম সদৃশ ইফালে চৌহদৰ ভিতৰত এটা বৃহৎ ফিচাৰী আৰু বাণিজ্যিক ভিত্তিত থকা এটা খোৱাপানীৰ প্ৰকল্প তৈয়াৰ কৰি বছৰি উপাৰ্জন কৰিছে লাখৰো অধিক টকা নতুন বছৰৰ পহিলা দিনটোতে এই যোগাত্মক বাৰ্তাৰে চাহক টিয়কৰ সংবাদদাতা দিগন্ত হাজৰিকাৰ এক প্ৰতিবেদন বাগিচাৰ মাজে মাজে তেওঁলোকে সাঁচি গছ ৰোপণ কৰিছে সমান্তৰালভাৱে বিভিন্ন প্ৰজাতিৰ মধুৰি হওক তামোল পাণ হওক এনেকুৱা ধৰণৰ তেওঁলোকে সামগ্ৰী ৰোপণ কৰিছে দাদা আপোনাৰ ঘৰ ইয়াতে হয় মই 30 নং মধ্য হুলুঙাপাৰা গাঁও পঞ্চায়তৰ স্থায়ী বাসিন্দা খুব সুন্দৰভাৱে পঞ্চায়তখন দেখিছো খুব সুন্দৰভাৱে সজাইছে আপোনালোকক খুব ভাল লাগে হয় আমাৰ এই পঞ্চায়তখনক লৈ পিনি আমি আচলতে গৌৰৱ অনুভৱ কৰোঁ যিকোনো সময়তে আমি ইয়ালৈ আহিলে ইয়াৰ যিসকল কৰ্মকৰ্তা তেওঁলোকক পাওঁ যিকোনো কাম থাকিলে আমি তেওঁলোকে ভাতৃত্বসুলভ মনোভাৱে আমাক কৈ দিয়ে গতিকে আমি পঞ্চায়তখনক লৈ সদায় গৌৰৱান্বিত ধন্যবাদ জনাইছো মই পঞ্চায়তৰ যিসকল বিষয়ববীয়া আছে সভাপতি আছে মই সভাপতিৰ লগতো কথা পাতিম মই সভাপতিৰ ওচৰলৈ আহিছো খুব সুন্দৰ পৰিৱেশ আপোনাৰ পঞ্চায়তৰ হয় আমি আপোনালোকক প্ৰথমে ধন্যবাদ দিছোঁ আৰু নতুন বছৰৰ শুভেচ্ছাও জনাইছোঁ আমি ইয়াতে যিখিনি কাম কৰি আছোঁ আমি খুব আমি পঞ্চায়তৰ কোনো বিষয়ববীয়া বা প্ৰতিনিধি বুলি নাভাবোঁ ইয়াতে যি সময়ত আমি সদায় আহোঁ ইয়ালৈ অইন কোনোবা আহে নাহে আমি নাজানো কিন্তু আমাৰ এই পৰিয়াল সদস্য সকলো উপস্থিত থাকে প্ৰায় থাকে আমি এটা বেলেগ এটা পৰিৱেশ এটা সূচনা কৰিবলৈ বিচাৰিছোঁ এতিয়া আমি পদক্ষেপ লৈছোঁহে ধৰক পঞ্চায়তৰ এই কাৰ্যালয়ৰ চৌহদত কি আছে দেখিছোঁ চাহ বাগিচা আছে তামোল পাণ আছে আনকি আপোনাৰ অৰ্কিডো দেখিছোঁ কি আছে আমাৰ ইয়াত ফল মূল আপোনাৰ যিখিনি আমাৰ সদ্যহতে পোৱা যায় সেইখিনি সকলো আছে তামোল পাণ কথা ক'লেই আমলখি আছে মধুৰি আছে অমিতা আছে চাচি গছ আছে বাঁহ আছে
এটা বটলিং প্লেণ্ট আমি খুলিছোঁ। বটলিং প্লেণ্টটো আমাৰ ব্যৱসায় ভিত্তিত আমাৰ ইনকাম জেনেৰেটিঙৰ কাৰণে খুলিছোঁ আৰু এটা ফিচাৰী আছে তাতে। ইয়াৰ পৰা আপোনালোকৰ উপাৰ্জন হয়? নিশ্চয় উপাৰ্জন হৈছে। আমাৰ বাগানৰ পৰা কমচে কম 10-20 হাজাৰ টকা আমাৰ বছৰি উৎপাদন এটা হয়। মই সচিবৰ ওচৰলৈ আহিছোঁ আৰু স্বাভাৱিকতে চৰকাৰী কাৰ্যালয় বুলি ক'লে, বিশেষকৈ পঞ্চায়ত বুলি ক'লে মানুহৰ এটা সুকীয়া ধাৰণা আহে যে পঞ্চায়তত গ'লে মানুহ নাপায়, পঞ্চায়তত গ'লে বিষয়ববীয়াক নাপায়, পঞ্চায়তৰ পৰিৱেশ গোহালি গৰু ঘৰ সদৃশ হৈ থাকে। বহুতত আমিও দেখিছোঁ, কিন্তু এই পৰিৱেশটো ক্ৰিয়েট কৰোঁতে যথেষ্ট কষ্ট কৰিবলগীয়া হয়। নিশ্চয় ধন্যবাদ। নিউজ 18লৈ মোৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা কামনা কৰিলোঁ সকলো ৰাইজকে। আপুনি যিটো প্ৰশ্ন কৰিছে সেইটো আপুনি ঠিকেই প্ৰশ্ন কৰিছে, কিন্তু তাৰ মাজতে কিছুমান আছে। আমাৰ যিখিনি সদস্য, আমাৰ সভাপতি হওক, ৱাৰ্ড মেম্বাৰে হওক বা আমাৰ যিখিনি চৰকাৰী কৰ্মচাৰী হওক, সকলোৰে মনত এটাই আমাৰ থাকে যে আমি যিহেতু ঘৰত নিজৰ ঘৰখন ভালকৈ সজাই ৰাখিব বিচাৰোঁ। নিজৰ ঘৰখন সজাই ৰখাটোৱে আমাৰ মেইন কৰ্তব্য নহয়। যিহেতু আমি বেছিখিনি সময় আমি আমাৰ কৰ্মস্থলীত দিবলগীয়া হয়। কৰ্মস্থলীখিনি যদি দেখিবলৈ ধুনীয়া হয় তেতিয়াহ'লে সেই কৰ্মস্থলীখনত কাম কৰি আমাৰ ভাল লাগে। সেইকাৰণে আমি সদায় উৎসাহিত যে আমাৰ কৰ্মস্থলীখিনি সদায় ধুনীয়া হৈ থাকক। মানুহে যাতে আহি নকয় যাতে যে চৰকাৰী অফিচ বুলি আমি যেনেকুৱা আমাৰ ধাৰণা আছিলে সেই ধাৰণাটো তেওঁলোকে ইয়াত আহি পিনে নাইকিয়া কৰিব পাৰে। নাইকিয়া কৰিছে, অত্যন্ত গুৰুত্বপূৰ্ণ। কামৰূপৰ কমলপুৰ সমষ্টিৰ বৰুৱাজানী গাঁওখনৰ পুৰুষ মহিলা সকলোৱে ব্যস্ত হৈ পৰিছে পুৰুষানুক্ৰমে 500 বছৰ ধৰি চলি অহা কাঠ তৈয়াৰ কৰা কাৰ্যত। এসময়ত ভূগোলত কি ক'ত কিয় বিখ্যাত নামৰ অধ্যায়ত স্থান পাইছিল এই গাঁওখনে। গাঁওখনৰ প্ৰায় 300 পৰিয়াল কাঠ নিৰ্মাণৰ লগত জড়িত। দূৰ দূৰণিৰ পৰা সংগ্ৰহ কৰে কাঠ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় মাদুৰি, মঠা, ঘুগুল, মূৰ ফুলা নামৰ কেঁচা বনসমূহ। সেই বনসমূহৰ পৰাই নিৰ্মাণ কৰা বিভিন্ন মঠ মন্দিৰ আৰু নামঘৰৰ লগতে মছজিদত বহিবলৈ ব্যৱহাৰ কৰা কঠসমূহ। কিন্তু অতি দুখৰ বিষয় যে এই কঠসমূহ বিক্ৰী কৰাৰ বাবে চৰকাৰীভাৱে আজিলৈকে এখন বজাৰ নহ'ল। সেয়েহে নতুন বছৰৰ পহিলা দিনটোতে গাঁওবাসী এখন স্থায়ী বজাৰৰ ব্যৱস্থা কৰি দিয়াৰ বাবে চৰকাৰক অনুৰোধ জনাইছে। পহিলা দিনটোতে শুভেচ্ছা জনাইছোঁ নিউজ 18ৰ সমূহ দৰ্শকলৈ। আৰু আমি এই পহিলা দিনটোত লৈ যাব বিচাৰিছোঁ নিউজ 18ৰ দৰ্শকসকলক এখন গাঁৱলৈ, যিখন গাঁৱৰ সকলো পুৰুষ মহিলা সমন্বিতে সকলো ব্যক্তি ব্যস্ত হৈ পৰিছে এক শিল্পত, যি শিল্প তেখেতসকলৰ পৰম্পৰাগতভাৱে পুৰুষানুক্ৰমে চলি আহিছে। সেই শিল্পত এতিয়াও বছৰৰ পহিলা দিনটোতো তেওঁলোকে সেই শিল্পৰ পৰা, সেই কৰ্মৰ পৰা আঁতৰি অহা নাই। মোৰ কেমেৰা সহযোগীয়ে দেখুৱাব কিদৰে বছৰৰ পহিলা দিনটোতো তেখেতসকলে ব্যস্ত হৈ পৰিছে। কোনোবাই যদি মৰাপাতৰ ৰছী বনাই আছে, কোনোবাই হয়তো যি শিল্পৰ কাৰণে প্ৰয়োজনীয় কেঁচা সামগ্ৰী, সেই কেঁচা সামগ্ৰীৰ পৰা বনোৱাত ব্যস্ত হৈ পৰিছে। বৰ্তমান কেনেকুৱা অৱস্থাত আছে কঠ শিল্পটো আৰু কেতিয়াৰ পৰা আপোনালোকৰ এই কঠ শিল্পৰ আৰম্ভণি হৈছিল আপুনি আমাৰ নিউজ 18ৰ দৰ্শকক জনাওক। আমাৰ এই কঠ শিল্পটো প্ৰায় 300 বছৰৰ অধিক আগৰ পৰা এই আমাৰ হেৰিটো চলি আছে, কঠৰ শিল্পটো চলি আছে আৰু আজি তাৰিখলৈকে চলি আছে। মাজতে কিন্তু আমাৰ কষ্ট হৈছিল লকডাউনত বহুত কষ্ট আছিল। আৰু এতিয়া লকডাউন খোলাৰ পিছত যদিও আমি এইবিলাক এনেকৈ আমি সকলোৱে মিলি কৰি থাকোঁ, মানে প্ৰডাকশ্যনটো কৰি থাকোঁ, কিন্তু কথা হ'ল কি ইয়াতো আমাৰ বিশেষভাৱে অসুবিধা হৈ আছে কি যে আমি বজাৰ নাপাওঁ, বিক্ৰী কৰাৰ কাৰণে অসুবিধা। প্ৰডাকশ্যনটো হয় কিন্তু আমি বিক্ৰী কৰাৰ জাগা নাপাওঁ। কোনো চৰকাৰীভাৱে কোনো আমি আজিতো মানে সময়লৈকে মানে ঠিক এটা সঁহাৰিও দিয়া নাই বা ঠিক এনেধৰণৰ কিছুমান কাম তাৰমানে কৰিয়ে চলি আছোঁ। হয়, বিভিন্ন আকৃতিৰ অৰ্থাৎ ক'ব গ'লে 1.5 ফুট আৰু 2.5 ফুট আৰু 3.5 ফুট নহয় জানো? মই ঠিক আছে, ধন্যবাদ দিছোঁ আপোনাক। মই তেখেত যিহেতুকে জ্যেষ্ঠ, তেখেতৰ পৰা জানিব বিচাৰিম, আপুনিতো বহুত সৰুৰ পৰাই এই শিল্পৰ লগত জড়িত, কেনেকুৱা ধৰণে এইটো শিকিছিলে? এইটো আমাৰ আতিহঁতে শিকাইছিল। এনেকৈ আতিহঁতে কঠবি থাকে, আমি চাই থাকোঁ। তাৰপিছত আমিও বনাইছোঁ, পিঠাহঁতেও বনাইছিল। তাৰপিছত পিঠাহঁত মৰি গ'ল, আমিও বনাইছিল। আপুনি বনাইছিল, আপুনি বনোৱাটো আপোনাৰ নাতি বা আপোনাৰ পুত্ৰই বনাই নে নবনাই? বনাই ময়ো বনাইয়ে আছোঁ, চলিহঁতেও বনাওঁ জানে, আজিৰ তাৰিখলৈকে বনাই আছোঁ। হয়, এয়া হ'ল বৰুৱাজানীৰ কঠ শিল্প।
উপৰোক্ত ব্যক্তিগৰাকী ইতিমধ্যে আমাক জনাইছে যে তেখেতৰ ককাকে বনাইছিলে, তেখেতৰ দেউতাকে বনাইছিলে আৰু তেখেতেও বনাই আছে, তেখেতৰ পুত্ৰও বনাই আছে, তেখেতৰ নাতিও বনাই আছে। ক'বলৈ গ'লে পুৰুষানুক্ৰমে এই শিল্পৰ লগত বৰুৱাজানী গাঁৱৰ প্ৰতিটো পৰিয়াল ব্যস্ত হৈ পৰিছে। বছৰ প্ৰথমটো দিন ব্যতিক্ৰমী ধৰণে কটাবলৈ বহুজনে চেষ্টা কৰে। কোনোৱে প্ৰকৃতিৰ সান্নিধ্য বিচাৰে, কোনোৱে ভ্ৰমণৰ আনন্দ লয়, কোনোৱে আৰ্তজনক সহায় আগবঢ়ায়, কোনোৱে আকৌ দুৰ্ভগীয়াজনৰ মনোবল বঢ়াই সুখ ল'বলৈ চেষ্টা কৰে। আগবঢ়াইছো নিউজ 18ৰ কেমেৰাত তেনেধৰণে বন্দী হোৱা কেইটামান ষ্টেপছত। 1 জানুৱাৰী বছৰৰ এই প্ৰথম দিনটো বহুতৰে বাবে এক প্ৰত্যাশাৰ দিন। বছৰৰ এই প্ৰথম দিনটো বিভিন্নজনে কটাব খোজে ব্যতিক্ৰমী ধৰণে। 2022ৰ 1 জানুৱাৰীত কোনে কি কৰি কটালে? বছৰৰ প্ৰথম দিনটোত অসম ৰাজ্যিক চিৰিয়াখানাত উপস্থিত হৈ প্ৰকৃতি আৰু জীৱ-জন্তুৰ সৈতে কটালে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু লোকে। আৰু সেইবাবেই 2022ৰ প্ৰথম জানুৱাৰীটোত দেখা গ'ল চিৰিয়াখানাত ভিৰ। আজি শুভেচ্ছা জনাইছোঁ, হেপী নিউ ইয়েৰ। ইয়াতে চিম্পাঞ্জি চাম, টাইগাৰ চাম, লায়ন চাম। বহুত ভাল লাগিছে, বহুত ভিৰ আছিল আজি আৰু বহুত সময়ো হ'ল। ভালে লাগিছে, 2 ঘণ্টা 3 ঘণ্টামানৰ মূৰত সোমাব পাৰিছোঁগৈ কোনোমতে। টিকেটটো বহুত সময় লাগিল। গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানাত দেখা গ'ল বিদেশী পৰ্যটকৰ উপস্থিতিও। Happy New Year, Happy New Year, yo. I'm from Fiji Islands and I'm so happy to be here to spend my New Year's here at the zoo. So it's really full and I'm excited, so it's not going to stop me to come anyway. ঢেকিয়াজুলিত 2022ক বালিচৰত বলুকা নিৰ্মাণেৰে স্বাগতম জনালে বলুকা শিল্পী ৰঞ্জন শইকীয়াই। 2022 চনটোক আদৰণি জনাইছোঁ, লগতে ৰাইজক নৱবৰ্ষৰ আন্তৰিক শুভকামনা জনাইছোঁ। আৰু আমি বলুকা ভাস্কৰ্যৰ মাধ্যমেৰে ইয়াত এটা এৱাৰনেছৰ বিষয়েও আমি ইয়াত লিখিছোঁ যে হেলমেট পৰিধান কৰিব লাগে, কাৰণ বাইক চলাওঁতে বহু ল'ৰা ছোৱালী আমি দেখিবলৈ পাওঁ যে হেলমেট নিপিন্ধি পেলাই বাইক চলায়। ডিগবৈ অসামৰিক চিকিৎসালয়ত কেক কাটি চিকিৎসক আৰু নাৰ্ছক নৱবৰ্ষৰ শুভেচ্ছা জনালে ডিগবৈৰ অগ্ৰণী শিক্ষানুষ্ঠান RD ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে। ডুমডুমা চহৰৰ প্ৰায় 15 কিলোমিটাৰ নিলগত থকা SM হায়াৰ ছেকেণ্ডেৰী মহাবিদ্যালয়ত ভাৰতীয় সেনাৰ ফিলবাৰী আৰু ৰূপাই সেনা বাহিনীয়ে খেলৰ সামগ্ৰী বিতৰণ কৰিলে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে খেলা ধৰাৰ ক্ষেত্ৰত বহুতো সমস্যাৰ দেখিবলৈ পোৱা গৈছিলে আৰু তেওঁলোকক আমি বিভিন্ন সময়ত অনুৰোধ জনাইছিলোঁ, আহ্বান কৰিছিলোঁ আৰু তাৰ মৰ্মে তেওঁলোকে আজি প্ৰদান কৰিলেহি। আৰু এইবোৰ খেলা ধৰাৰ সামগ্ৰীৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ উপৰিও তেওঁলোকৰ যিবোৰ খেলৰ প্ৰতি মানে তেওঁলোকৰ ইণ্টাৰেষ্ট আছে, আগ্ৰহ আছে, সেই খেলসমূহতো আগবাঢ়ি যাব কাৰণে সক্ষম হ'ব বুলি আমি আশাবাদী। এই কাৰ্যসূচীৰ সময়ছোৱাত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে গীত নৃত্যৰে কাৰ্যসূচী জীপাল কৰি তুলিলে। নতুন বছৰৰ প্ৰাক্ষণত সোণাপুৰৰ বৃদ্ধাবাসত জাগিৰোডৰ একাংশ যুৱকে ককা আইতাসকলৰ সৈতে মিলি উদযাপন কৰিলে নৱবৰ্ষ আদৰাৰ আনন্দ। নাচি বাগি আনন্দত আত্মহাৰা হৈ পৰিল এই বৃদ্ধাবাসটোৰ ককা আইতাসকল। তেওঁলোকৰ লগত এসাঁজ খালোঁ, নাচিলোঁ, বিহু গালোঁ, মনটো খুব ভাল লাগিছে, আনন্দ লাগিছে। আৰু আমি এটা আহ্বান জনাম যে যিসকল ৰাইজ আছে বা যিসকল আপোনালোকেও যদি বিচাৰে ইয়াত আহক, তেওঁলোকৰ লগত টাইম স্পেণ্ড কৰক। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ আমি দিছাম গুড মৰ্ণিং 18ৰ সময় হৈছে এতিয়া আনিৰ বিৰতিৰ।